ভাবি চাওকচোন, কোটি কোটি বছৰ আগতে সূৰ্য নাছিল, পৃথিৱী নাছিল, মাত্ৰ আছিল এটা ডাঙৰ গেছ আৰু ধূলিৰ মেঘ। আজিৰ ভিডিঅ'টোত আমি জানিম এই মেঘৰ পৰা কেনেকৈ গঠন হ'ল আমাৰ সৌৰজগত। শেষলৈ চাই থাকিব, কাৰণ শেষত আছে এটা বৰ চমৎকাৰ তথ্য। নমস্কাৰ, মই ৰমেশ লাকৰা। প্ৰায় 4.6 বিলিয়ন বছৰ আগতে মহাকাশত এটা ডাঙৰ নোবেল আছিল, গেছ আৰু ধূলিৰ মেঘ। এটা ওচৰৰ ছুপাৰনোভা বিস্ফোৰণৰ ফলত এই মেঘটো সংকুচিত হ'বলৈ আৰম্ভ কৰে আৰু গ্ৰেভিটিৰ বাবে সকলো বস্তু একেলগে জমা হ'বলৈ আৰম্ভ কৰে। এইদৰে আৰম্ভ হয় সৌৰজগতৰ গঠন। যেতিয়া মেঘটো সংকুচিত হয়, তাৰ মাজৰ পৰা তাপ আৰু চাপ বহুত বাঢ়ে আৰু এই কেন্দ্ৰতে জমা হয় আমাৰ সূৰ্য। হাইড্ৰজেন পৰমাণু একেলগে মিলি নিউক্লিয়াৰ ফুচিং আৰম্ভ কৰে আৰু সূৰ্যৰ পোহৰ আৰু তাপ নিগৰিবলৈ আৰম্ভ কৰে। সূৰ্যৰ গঠনৰ পিছত তাৰ চাৰিওফালে এটা ঘূৰ্ণমান ডিস্ক গঠন হয়। ইয়াক কোৱা হয় প্ৰটোপ্লেনেটাৰী ডিস্ক। এই ডিস্কত থকা ধূলিৰ কণাবোৰ একে অপৰক ধাক্কা খাই ডাঙৰ হ'বলৈ আৰম্ভ কৰে। এইবোৰক কোৱা হয় প্লানেটেৰী চিমেল। লাহে লাহে এইবোৰ ডাঙৰ হৈ প্ৰটোপ্লানেট হয় আৰু শেষত গ্ৰহ গঠন হয়, যেনে পৃথিৱী, মংগল, বৃহস্পতি, শনি গ্ৰহ আদি। সূৰ্যৰ ওচৰৰ গ্ৰহবোৰৰ ভিতৰত হৈছে মাৰ্কুৰী, ভেনাছ, আৰ্থ, মাৰ্চ। এইবোৰ হৈছে ৰকি প্লানেটছ, কাৰণ ইয়াত তাপ বেছি থকাৰ কাৰণে গেছ থাকিব নোৱাৰিলে। আৰু দূৰৰ গ্ৰহবোৰ জুপিটাৰ, ছাটাৰ্ন এইবোৰ হৈছে গেছ জেনেটিক্স, কাৰণ তাত ঠাণ্ডা আছিল, সেয়েহে গেছ জমা হৈ ডাঙৰ গ্ৰহ গঠন হৈছিল। সূৰ্যৰ পৰা ওলাই অহা ছলাৰ উইণ্ড বাকী থকা গেছ আৰু ধূলি উৰুৱাই পেলায়। তাৰ ফলত সৌৰজগত পৰিষ্কাৰ হয় আৰু সকলো গ্ৰহ নিজৰ নিজৰ কক্ষপথত স্থিৰ হয়। এইদৰে গঠন হয় আমাৰ আজিৰ সৌৰজগত। বন্ধুসকল, এবাৰ ভাবি চাওক, আমি সকলো এক সময়ত ধূলিৰ অংশ আছিলো। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বন্ধুসকল, কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰিয় গ্ৰহটো কোনটো।